শ্ৰদ্ধাৰ ভক্তবৃন্দ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি দুগৰাকী মাতৃৰ সফলতা পুনৰবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ। দুয়োগৰাকীৰে মুখৰ পৰা শুনক। দুয়োগৰাকী বাই ভনী আহিছিলে একেলগতে আৰু একেলগতে দুটি সন্তান লৈ ইয়াতে উপস্থিত হৈছে। অগ্নিনাভ বাবাৰ আশীৰ্বাদ তেওঁলোকে সন্তান প্ৰাপ্তি হৈছে আৰু সেই সুখ মই যেনেকৈ উপভোগ কৰিছোঁ, মোৰ যিমান ভাল লাগিছে সেইধৰণে আমাৰ অগ্নিনাভ বাবাৰ প্ৰতিজন ভক্তয়ো এই বাবাৰ এই আশীৰ্বাদ দেখি খুব আত্মসন্তুষ্টি লাভ কৰে। সেইবাবে সেই ভক্তসকললৈও এই ভিডিঅ'টি আগবঢ়াব খুজিছোঁ। তেখেতসকলৰ মুখেৰে শুনকচোন। মই 8 বছৰ মতে ইয়ালৈ আহি ইয়াত মানে ডক্টৰ ডিব্ৰুগড় কৰিলোঁ। মই শিৱসাগৰতো ডক্টৰ কৰিলোঁ। শিৱসাগৰ ডক্টৰ কৰিও একো ফল নাপালোঁ। ঘৰত মানে ইয়ালৈ অহাৰ আগত মই বেলেগ ডক্টৰ এজনী দেখাইছিলোঁ, দৰৱ খাই আছিলোঁ। মানে ডিব্ৰুগড় তাৰপিছতে ডক্টৰজনী দেখাই দৰৱ খাই আছিলোঁ। দৰৱ খাওঁতে ইয়ালৈ আহি ইয়াৰ পিছত ইয়াৰ পৰা যোৱাৰ পিছত দৰৱ খোৱা নাছিলোঁ। দৰৱ নেখালোঁ সেই গান মই মানে খালি মেছেজবোৰ মানে ৰিপ্লাই নাপাওঁ যে এতিয়া কওঁ মানে দিবলৈ। আপোনাৰ কিমান বছৰ পিছত? মোৰ 9 বছৰ। 9 বছৰ পিছত ইয়ালৈ অহা কিমান দিন পিছত? ইয়ালৈ আহিছিলোঁ যে যোৱা বছৰ এবছৰ নাই হোৱা, এমাহতে মানে ফল প্ৰাপ্তি। আমি ইয়াৰ পৰা গৈ মানে 9 নৱেম্বৰত আহিছিলোঁ। এতিয়া আপোনাৰ আগষ্ট 20 তাৰিখে আৰু দুয়োগৰাকী একেলগে আহিছে। একেলগে আহিছোঁ আমি, একেলগে নিমালি নিছোঁ, একেলগে হৈছে। দুইজনী ছোৱালী। বাবা তেতিয়া ছোৱালী বোলে আশীৰ্বাদ দিলে তাৰমানে। মই বিয়া হোৱা এবছৰ 4 মাহ হ'ল। মই ইয়ালৈ আহিলোঁ। চব ফেচবুকত পাই আছোঁ, চব মানে অনলাইনতে চব প্ৰায় মানে গম পালোঁ প্ৰায় নাই নহ'ব আহিব লাগিছে। কম দিনৰ ভিতৰতে নৱেম্বৰ 9 তাৰিখে আহিছোঁ। নৱেম্বৰ 17 তাৰিখে মই ডিচেম্বৰত ভাল পালোঁ। মানে আগতে কোনোলৈকে পালে খবৰটো? খবৰটো মই আগত পালে। মই পালোঁ। আৰু এতিয়া কিমানো ডাঙৰ সৰু দুইটি? 8 দিনৰ। সেই 8 দিনৰ সৰু 8 দিনৰ। 12 আগষ্ট 20 আগষ্ট। হয়নি? আপুনি কেতিয়া গম পাইছে? কেইদিনমান আগা পিছাকে গম পাইছে দুগৰাকী? তাই আগত গম পাইছে, তাই কাষত হৈছে পিছত মই গম পাইছোঁ। তাৰপৰা লগে লগে আপোনালোকে মই মেছেজ কৰিছোঁ, ফোনো কৰিছিলোঁ। তাৰপিছতে আৰু পিছত নামৰ কথা ক'লে মোৰতো একো মনত নাই। দুখী আছিল মেছেজ কৰি থাকি ৰিপ্লাই পাই থাকি মই কৈছিলোঁ কি কৈছিলে? তেওঁ মানে নাম বিচাৰিছে। নামটো কি ক'লে? মানে মোৰ নাম দিবলৈ মানে কোনো নাই। মানে চবকে ওচৰলৈ লৈ লওক মাইক। চবকে চবেই দিয়ে, কিন্তু মোৰ নাম দিবলৈ নাই। মোৰ বহুত মানে বেয়া লাগিছে মনটো। তাৰমানে নাম এটা দিবলৈ কোনো নাই নি? ময়ো ভাবি পোৱা নাই। মই ভাবিছিলোঁ ল'ৰা হ'ব, ল'ৰা নামেই ভাবি আছিলোঁ। কিন্তু এতিয়া ছোৱালী হ'ল, মোৰ নামেই ওলাব পৰা। তাৰপিছতে মই মেছেজ কৰিলোঁ, এই মেছেজ কৰিলোঁ, বাইদেউ ক'বাচোন বোলো নাম এটা দিবৰ কাৰণে। তেখেতে কিছুমান ৰিপ্লাই দিলে, মেছেজটো তেওঁলোকে চেণ্ড কৰি দিয়ে, ফৰৱাৰ্ড কৰি দিয়ে মোলৈ। মানে কিছুমানে ক'লে ইয়াত চোৱা চিতা নকৰে। মনত মন লাগিছে। তাৰপিছত এখেতে যেনিবা মোক ক'লে দিলে, আপুনি দিলে বুলি নাম্বাৰ দিব। ভাল লাগিলে, বহুত ভাল লাগিলে। কি নাম দিলোঁ মই? সংঘামিতা। সংঘামিত্ৰা। মোৰ মনত নাই কি নাম দিলোঁ, খালি মোলৈ মেছেজটো আহিলে। এসময়ত মোৰ মনলৈ যি নাম আহিলে লিখি দিলোঁ। আমাৰ গমো নাপাওঁ, আপোনালোকক চিনিও নাপাওঁ তেতিয়া। আৰু আপোনাৰ ছোৱালীৰ নামটো কি? অম্বিকা। অম্বিকা। মোৰ মনত নাই, মানে মুখত যি আহিছে দি দিছো আৰু। কিন্তু মনত এবাৰ ভাবিছিলো কাৰোবাৰ নাম দিলো, এবাৰ পিছত জানিব পাৰিলে ভাল লাগিব। আজি যে আহি পেলাই ইয়াতে আকৌ কৈছে আহি মানে মোৰ ভাল লাগিছে। দুয়োগৰাকী একেলগে আহিছিলে, আহি দুগৰাকী কন্যা সন্তান লৈ ইয়াতে উপস্থিত হৈছে আৰু খুব ভাল লাগিলে। আৰু সেইধৰণে আন মহিলাসকলো মানে প্ৰত্যেকৰে কোলাত এনেধৰণে সন্তান দিয়ক বাবাই তাৰে কামনা কৰিছো। সকলোৰে মংগল হওক। জয় বাবা অগ্নিনাভ।